আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো ৰাজনীতিৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ নিজৰ সুবুৰীয়া বাখীকে সন্তুষ্ট কৰিব পৰা নাই এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এতিয়া সুবুৰীয়াই ক্ষোভ উজাৰিছে আৰু ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো নিজৰ এই যে সুবুৰীয়াৰ যেটো বাটপথ এই বাটপথটো উন্নত কৰিব পৰা নাই বা ভাল কৰি দিব পৰা নাই তাৰ বাবে এনেদৰে এতিয়া ডিব্ৰুগড়ৰ লক্ষ্মী নগৰস্থিত এই বাসগৃহৰ সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ সুবুৰীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ এই সমাগত যে লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত নিৰ্বাচনৰ পূৰ্বে অস্বস্তিত পৰিছে এতিয়া ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু সোণোৱালৰ বিৰুদ্ধে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুবুৰীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ ভোট বৰ্জন কৰিব সোণোৱালৰ ডিব্ৰুগড় লক্ষ্মী নগৰস্থিত বাসগৃহৰ সুবুৰীয়াৰ এই বিশেষ সিদ্ধান্ত আৰু লক্ষ্মী নগৰৰ শিৱ মন্দিৰৰ এলেকাৰ পথ নিৰ্মাণত অৱহেলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই পথটো নিৰ্মাণ কৰি দিব পৰা নাই যাৰ বাবে ক্ষোভ উজাৰিছে এতিয়া সোণোৱালৰ বিৰুদ্ধে ক্ষোভ উজাৰি লুৰিণজ্যোতি গগৈক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিব্ৰুগড়ৰ একাংশ লোকে আৰু পথছোৱা নিৰ্মাণৰ বাবে কেইবাবাৰো সোণোৱালক কৰিছিল আবেদন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আবেদন কৰাৰ পিছতো এনেদৰে কোনো কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ অস্বস্তিত পৰা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু সোণোৱালৰ বিৰুদ্ধে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাসগৃহৰ সুবুৰীয়াই আৰু সোণোৱালৰ ডিব্ৰুগড়ৰ লক্ষ্মী নগৰস্থিত বাসগৃহৰ সুবুৰীয়াই এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা ডাঙৰ খবৰ ৰাজনীতিৰ যে লক্ষ্মী নগৰৰ শিৱ মন্দিৰ এলেকাৰ পথ নিৰ্মাণত অৱহেলাৰ বাবে এই সিদ্ধান্ত লৈছে এতিয়া সুবুৰীয়াই আৰু সোণোৱালৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এতিয়া একাংশ লোকে আৰু যেটো বাটপথ আছিল সেই বাটপথটো উন্নত কৰি দিব লাগিছিল বুলি দাবী কৰিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাম হাতত নললে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গতিকে তাৰ বাবে এতিয়া ক্ষোভ উজাৰিছে সোণোৱালৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ উজাৰি কৈছে যে আমি এবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ বিপৰীতে আমি লুৰিণজ্যোতি গগৈ যিগৰাকী মূল প্ৰতিদ্বন্দ্বী হ'ব লুৰিণজ্যোতি গগৈ বিৰোধী তেখেতক ভোট দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে এনেদৰে এতিয়া ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ সুবুৰীয়াই আৰু এই সুবুৰীয়াই নিকটৱৰ্তী এলেকাৰ এই সকল লোকে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ কাম কাজক লৈ সন্তুষ্ট নহয় এই সকল সুবুৰীয়া নিজৰ সুবুৰীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ উজাৰি অভিযোগ উত্থাপন কৰিছে আমি বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো এই পথছোৱা আমাক ভাল কৰি নিদিলে ঠিক কৰি নিদিলে গতিকে আমি ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু এই লোকসভা নিৰ্বাচনত আমি এবাৰ সৰ্বানন্দ সোণোৱালক ভোট নিদি বিৰোধী যিগৰাকী নেতা বা প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক ভোট দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে এনেদৰে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় লক্ষ্মীনগৰ বাসগৃহৰ সুবুৰীয়াৰ একাংশ লোকে আমি এই মুহূৰ্তত মন্তব্য আছে তেখেতসকলৰ মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিম নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে তেওঁ দুবাৰকে গামোচা পিন্ধাই এগৰাকী বৌ ঢুকালে কিন্তু আমি ভাবো যে লুৰিণ আহিলে যদি আমাৰ ৰাস্তা পদূলি ঠিক হয় ভাল হয় যাতে বৌৰ আত্মাই সদ্গতি পাব বুলি মই আশা কৰিছো ইয়াৰ পৰা লোৱা দাঙি নিয়ে বাপেকে তেনেকেতো হেৰি কৰি আছো এতিয়া ৰাস্তাটোৰ কাৰণে এতিয়া হেৰি কৰিব লাগে মুখ্যমন্ত্ৰী হৈ গ'ল নাই কিন্তু তেওঁ ওপৰ চাইডত উঠিলে আমাৰ ৰাস্তাটো একদম দেখি থাকে ধুনীয়াকে দেখি থাকে আপোনালোকে চাব পাৰে এতিয়া কৰিছে কেইবাবাৰো কৰিছে আমাৰ মহিলা সমিতিও গৈছে আকৌ পুৰুষো গৈছে এতিয়া আমাৰ খুৰাজন এতিয়া গা ভাল নাই তেখেতে দুবাৰ গামোচা পিন্ধাই থৈছে প্ৰথম হেৰি হওঁতে কিন্তু এতিয়ালৈকে একো মানে হেৰি নাই এইবাৰ আমি সেইটোৱে তেওঁক ভোট বৰ্জন কৰিম বুলিয়ে চবে গলিটো মানুহে সিদ্ধান্ত কৰিছে তেওঁক নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে তেওঁ দুবাৰকে গামোচা পিন্ধাই এগৰাকী বৌ ঢুকালে কিন্তু আমি ভাবো যে লুৰিণ আহিলে যদি আমাৰ ৰাস্তা পদূলি ঠিক হয় ভাল হয় যাতে বৌৰ আত্মাই সদ্গতি পাব বুলি মই আশা কৰিছো ইয়াৰ পৰা লোৱা দাঙি নিয়ে বাপেকে তেনেকেতো হেৰি কৰি আছো এতিয়া ৰাস্তাটোৰ কাৰণে এতিয়া হেৰি কৰিব লাগে মুখ্যমন্ত্ৰী হৈ গ'ল নাই কিন্তু তেওঁ ওপৰ চাইডত উঠিলে আমাৰ ৰাস্তাটো একদম দেখি থাকে ধুনীয়াকে দেখি থাকে আপোনালোকে চাব পাৰে এতিয়া কৰিছে কেইবাবাৰো কৰিছে আমাৰ মহিলা সমিতিও গৈছে আকৌ পুৰুষো গৈছে এতিয়া আমাৰ খুৰাজন এতিয়া গা ভাল নাই তেখেতে দুবাৰ গামোচা পিন্ধাই থৈছে প্ৰথম হেৰি হওঁতে কিন্তু এতিয়ালৈকে একো মানে হেৰি নাই এইবাৰ আমি সেইটোৱে তেওঁক ভোট বৰ্জন কৰিম বুলিয়ে চবে গলিটো মানুহে সিদ্ধান্ত কৰিছে তেওঁক নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে তেওঁ দুবাৰকে গামোচা পিন্ধাই এগৰাকী বৌ
ঢুকালে, কিন্তু আমি ভাবোঁ যে লৈ নাহিলে যদি আমাৰ ৰাস্তা পদূলি ঠিক হয়, ভাল হয়, যাতে বৌৰ আত্মাই সদ্গতি পাব বুলি মই আশা কৰিছোঁ। নহয়, ইয়াৰ পৰা ল'ৰা দাঙি নিয়ে বাপেকে, তেনেকেতো হেৰি কৰি আছো। এতিয়া ৰাস্তাটোৰ কাৰণে এতিয়া হেৰি কৰিব লাগে। মুখ্যমন্ত্ৰী হৈ গ'ল। নাই কিন্তু তেওঁ ওপৰৰ চাৰ্টত উঠিলে আমাৰ ৰাস্তাটো একদম দেখি থাকে, ধুনীয়াকে দেখি থাকে। আপোনালোকে চাব পাৰে এতিয়া। অনুৰোধ কৰিছিলে নাই তেওঁক? কৰিছে, কেইবাবাৰো কৰিছে। আমাৰ মহিলা সমিতিও গৈছে, আকৌ পুৰুষো গৈছে। এতিয়া আমাৰ খুৰাজন এতিয়া গা ভাল নাই, তেখেতে দুবাৰ গামোচা পিন্ধাই থৈছে দে প্ৰথম হেৰি হওঁতে, কিন্তু এতিয়ালৈকে একো মানে হেৰি নাই। কি সিদ্ধান্ত লৈ কি কৰিছে? এইবাৰ আমি সেইটোৱে তেওঁক ভোট বৰ্জন কৰিম বুলিয়ে চবে গলিটো মানুহে সিদ্ধান্ত কৰিছে। তেওঁক নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে। আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে, তেওঁক দুবাৰকৈ গামোচা পিন্ধাই এগৰাকী বৌ ঢুকালে, কিন্তু আমি ভাবোঁ যে লৈ নাহিলে যদি আমাৰ ৰাস্তা পদূলি ঠিক হয়, ভাল হয়, যাতে বৌৰ আত্মাই সদ্গতি পাব বুলি মই আশা কৰিছোঁ। নহয়, ইয়াৰ পৰা ল'ৰা দাঙি নিয়ে বাপেকে, তেনেকেতো হেৰি কৰি আছো। এতিয়া ৰাস্তাটোৰ কাৰণে এতিয়া হেৰি কৰিব লাগে। মুখ্যমন্ত্ৰী হৈ গ'ল। নাই কিন্তু তেওঁ ওপৰৰ চাৰ্টত উঠিলে আমাৰ ৰাস্তাটো একদম দেখি থাকে, ধুনীয়াকে দেখি থাকে। আপোনালোকে চাব পাৰে এতিয়া। অনুৰোধ কৰিছিলে নাই তেওঁক? কৰিছে, কেইবাবাৰো কৰিছে। আমাৰ মহিলা সমিতিও গৈছে, আকৌ পুৰুষো গৈছে। এতিয়া আমাৰ খুৰাজন এতিয়া গা ভাল নাই, তেখেতে দুবাৰ গামোচা পিন্ধাই থৈছে দে প্ৰথম হেৰি হওঁতে, কিন্তু এতিয়ালৈকে একো মানে হেৰি নাই। কি সিদ্ধান্ত লৈ কি কৰিছে? এইবাৰ আমি সেইটোৱে তেওঁক ভোট বৰ্জন কৰিম বুলিয়ে চবে গলিটো মানুহে সিদ্ধান্ত কৰিছে। তেওঁক নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে। আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে, তেওঁক দুবাৰকৈ গামোচা পিন্ধাই এগৰাকী বৌ ঢুকালে, কিন্তু আমি ভাবোঁ যে লৈ নাই